হেল্ল' বন্ধু বান্ধৱীসকল, ইয়াছ এক্সাম গ্ৰেগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ ADRE গ্ৰেড 3 HSLC যিটো ড্ৰাইভিঙৰ পৰীক্ষা হৈ গৈছিল 29 ছেপ্টেম্বৰ তাৰিখে। সেই পৰীক্ষাটোৰ ৰিভাইজ এক্সপেক্টেড কাট অফ কিয় উলিয়াবলগীয়া হ'ল, কাৰণ বহুতখিনি কেণ্ডিডেটছে বহুত বেলেগ ধৰণে ফিডবেক দিছে। যিখন প্ৰথম চবে কৈ আছিল কাট অফ এনেকুৱা যাব নেকি 90+ বা 100+ যাব নেকি, কিন্তু সেইখন আপোনালোকে এই ভিডিঅ'টো এনালাইজ কৰিলে বা আমি ভেকেঞ্চি ডিটেইলছখিনি সম্পূৰ্ণৰূপে কেটেগৰী ৱাইজ অ'পেন কেটেগৰী OBC ST ৰিজাৰ্ভ ফৰ ওমেন আমি যদি এনালাইজ কৰোঁ, তেতিয়াহ'লে কাট অফটো অলপ হ'লেও মাইনৰ চেঞ্জেছ আহিব। এক্সপেক্টেড কাট অফৰ ওপৰত কিছু হ'লেও চেঞ্জেছটো আহিব। আপোনালোকে এই চেঞ্জেছটো কিয় আহিছে সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে নিশ্চয় গম পাব। যিটো 29 ছেপ্টেম্বৰ তাৰিখে পৰীক্ষা হৈ গৈছিল সেই HSLC উইথ ড্ৰাইভিং, আৰু য'ত 29 ছেপ্টেম্বৰ তাৰিখে মৰ্ণিং শ্বিফ্টত যিমান কেণ্ডিডেটে পৰীক্ষা দিছিল, সেইখিনিৰ ভিতৰত কিছু কেণ্ডিডেটে ইভিনিং শ্বিফ্টতো পৰীক্ষা দিছিল। আৰু ইয়াতে কি হয়, কেণ্ডিডেটবিলাকে গাড়ী চলাব জানিব লাগে আৰু ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগে। এতিয়া আমি আহোঁ কিমান ভেকেঞ্চি আছিল চাই লওক। যিটো 29 ছেপ্টেম্বৰ তাৰিখে পৰীক্ষা হৈছে তাৰ ছেকেণ্ড শ্বিফ্টত যিটো হৈছে সেইটোৰ ভেকেঞ্চি ডিটেইলছ টোটেল 310, টোটেল মানে 310টা ভেকেঞ্চি আছে। এতিয়া বহুত কেণ্ডিডেটে কৈছে যে নাই ADRE গ্ৰেড 3 যিটো HSLC লেভেলৰ হৈছে ড্ৰাইভিং, সেইটোত 90+ যাব বা 80+ কাট অফ যাব নেকি অ'পেন কেটেগৰীৰ কাৰণে, ৰিজাৰ্ভেশ্যনৰ কাৰণে যিহেতু আৰু অলপ তলত থাকে। এতিয়া চাওক 310 যদি কোনোবা এটা পৰীক্ষাত ভেকেঞ্চি থাকে, এইটো মেক্সিমাম ভেকেঞ্চি নহয়তো, এটা ন্যূনতম ভেকেঞ্চি ওলাইছে ড্ৰাইভাৰসকলৰ কাৰণে। আৰু সেই মিনিমাম 310 হ'লে স্কিল টেষ্টৰ কাৰণে 1:2কে যদি মাতে স্কিল টেষ্টৰ কাৰণে, তেতিয়াহ'লে কি হ'ব 620+ হ'ব। 620+ কিয় লিখিছোঁ, 620 কিয় নহ'ল, এতিয়া এনেকুৱা হ'ল ধৰি ললোঁ 310জন বা 620জনক মাতিছে। 620 নম্বৰ যিজন কেণ্ডিডেট আছে বা 19 নম্বৰ কেণ্ডিডেট আছে, তেওঁলোক 20 নম্বৰ কেণ্ডিডেটজনৰ ধৰি ললোঁ তেওঁ 90 পাইছে বা 80 পাইছে। 80 পালে তেওঁৰ নিচিনা আৰু যদি 50জনে 80 পাইছে, তেতিয়া সেই 50জনকো মাতিব লগা হ'ল। সেইকাৰণে সেইটো 620+ হ'ব, কাৰণ কেতিয়াবা আইডেণ্টিকেল নম্বৰ থাকিব পাৰে। এতিয়া এজনক মাতি বাকীকেইজনক নমতাকৈ থাকিব নোৱাৰে ছেইম নাম্বাৰত থাকিলে, সেইকাৰণে 620+, হয়তো 700 বাছি এনেকুৱা হ'ব পাৰে। কিন্তু ইয়াতকৈ বেছি এনেকুৱা নহয় যে একদম 1500, 2000, 4000 কেণ্ডিডেটক মাতিব। আপোনালোকে চাওক এই পৰীক্ষা যিটো হৈ গৈছে, তাতে আমি চবেই জানো যে প্ৰত্যেকজন কেণ্ডিডেটে প্ৰিপেৰেশ্যন লৈ পৰীক্ষাত নবহে। কিছু কেণ্ডিডেটে নিজৰ এক্সপিৰিয়েঞ্চ বা ফৰ্ম ফিল আপ কৰিছে, সেই হিচাপে বহুতে দি আছে, ইমান চাকৰি ওলাইছে সেইকাৰণে দি দিওঁ নেকি। এতিয়া ইমান চাকৰি ওলাইছে, কিন্তু ইয়াৰ ভিতৰত আপোনালোকে যদি এই ড্ৰাইভিঙৰটো চাই দেখা পাব মাত্ৰ 310 ভেকেঞ্চি। ইমান আৰু কেণ্ডিডেট কিমানে এপ্লাই কৰিছে, কিমানে পৰীক্ষা দিছে, সেইটোৰ লাখত পৰীক্ষা দিছে, কিন্তু চিট মাত্ৰ 310। সেই হিচাপে আমি চাবলৈ গ'লে চিৰিয়াছ কেণ্ডিডেটো কিন্তু কম। ইয়াতে আপোনালোকৰ কম্পিটিশ্যনটো এনেকুৱা নহয় যে লাখত কম্পিটিশ্যন হ'ব, আপোনালোকৰ কম্পিটিশ্যনটো হাজাৰত হ'ব, কাৰণ চবেই ষ্টাডি কৰি পৰীক্ষাত নবহে। কিছুমান কেণ্ডিডেটে যথেষ্ট ষ্টাডি কৰে, তেওঁলোকে এবছৰ 2 বছৰ 3 বছৰৰ পৰা ষ্টাডি কৰি আছে। সেই হিচাপে সেই ষ্টাডিৰ হিচাপে তেওঁলোকৰ মাজতহে কম্পিটিশ্যন হ'ব। আৰু কাট অফটো এনেকুৱা হয় যে কিয় একেবাৰে 140+ নাযায়, 130+ কিয় নাযায়, কাৰণ কাট অফটো এনেকুৱা যে অকল টপাৰখিনিক লৈ নহয়, টপাৰখিনি ওপৰত থাকিব, ইয়াৰ পিছত লাহে লাহে কমি আহি থাকে। তো সেই হিচাপে কাট অফটো এনেকুৱা 140+। এতিয়া কুৱেশ্যন পেটাৰ্ণ এইবাৰৰ পৰীক্ষাত মানে কুৱেশ্যন পেটাৰ্ণখন আহিছে, আপোনালোকে দেখা পাব বহুত কেণ্ডিডেটে প্ৰথমতে কৈছিল টান আহিছে, কিন্তু লাহে লাহে কৈছে এইটো আছে যে নিগেটিভ মাৰ্কিং আছে কাৰণে চব এটেম্প্ট কৰিব নোৱাৰে বা কৰিব পাৰিলেও নকৰে, তেনেকুৱা হৈ গৈছিল। 150টাৰ ভিতৰত 150টা এটেম্প্ট কৰা নাই। কিন্তু কেণ্ডিডেটখিনিয়ে যিটো ফাৰ্ষ্ট শ্বিফ্টত পৰীক্ষা দি গৈছে বহুত টাফ আহিছিল, কুৱেশ্যনৰ বহুত খেলিমেলি এনেকুৱা মিক্স পেটাৰ্ণত আহিছিল, সেইটো কিন্তু ছেকেণ্ড শ্বিফ্টত নহয়। ছেকেণ্ড শ্বিফ্টৰখিনি কৈছে কুৱেশ্যন কিন্তু ইজি আহিছিল। সেই কুৱেশ্যনখন ইজি অহাৰ লগে লগে আপোনালোকে জানে যে কাট অফটো অলপ হাই যাব। এতিয়া আপোনালোকে নিজে ভাবি লওক, মৰ্ণিং শ্বিফ্টৰ যিটো পৰীক্ষা দিছে সেইটোৰ পৰীক্ষাটো যদি ইমান টাফ আহিছে, তাতে যদি ল'ৰ যোৱাৰ চান্স আছে, ইমান ভেকেঞ্চি বেছি থাকিও ইভিনিং শ্বিফ্টৰ যিটো পৰীক্ষা LMB ড্ৰাইভিং, তাতে 310ত আপোনালোকৰ যদি কুৱেশ্যন পেটাৰ্ণ সামান্যৰূপে ইজি আহিছে, তেতিয়াহ'লে তাৰ মাজৰ পৰা 600+ কেণ্ডিডেটক মাতিব স্কিল টেষ্টত। 700 মানি ল'লোঁ, সেই 700ত আপোনালোকৰ ভাবকচোন 700 কেণ্ডিডেটটো ওলাই যাব। সিমানো ভাল নম্বৰ এনেকুৱা নকওঁ যে 140+, 130+ বা 120+ ওলাব, কিন্তু ইয়াৰ তলত আহিব কাট অফটো। কিন্তু অভাৰঅলভাৱে চাবলৈ গ'লে ভেকেঞ্চি হিচাপত যদি ভেকেঞ্চি 1000, 2000, 3000 থাকিলে হয়, আপোনালোকৰ এক্সপেক্টেড কাট অফটো সম্পূৰ্ণৰূপে কম গ'লে হয়। সেইটো আপোনালোকৰ 310 নহয়, ইয়াতকৈও কম, মানে
যদি ভেকেঞ্চি থাকিলে হয় তেতিয়াহ'লে কাট অফটো বহুত হাই যাব কাট অফটো এনেকুৱা হ'ব যে আপোনালোকৰ 140 প্লাছ বা 130 প্লাছ যদি 310তকৈ কম ভেকেঞ্চি থাকে আৰু যদি আপোনালোকৰ ভেকেঞ্চিটো বহুত বেছি থাকে তেতিয়াহ'লে কাট অফটো আপোনালোকৰ এনেকুৱা হ'ব 70 80 60টো আহি যাব পাৰে সেইকাৰণে আপোনালোকক ভেকেঞ্চি ডিটেইলছখিনি ক'লোঁ ইয়াতে চাব OBC কেটেগৰীৰ কাৰণে আপোনালোকে চাব টোটেল ওপেন কেটেগৰীৰ কাৰণে 200 সামথিং আছিল OBC কেটেগৰীৰ কাৰণে আপোনালোকৰ 42 SC ৰ কাৰণে 13 STP ৰ কাৰণে 23 ST হিলৰ কাৰণে 5 T ট্ৰাইবছৰ কাৰণে 2 আৰু PWBD আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে নীল ইয়াতে চাই লওক আপোনালোকে 310 ৰ পৰা যদি আপোনালোকে OBC SC STP ST হিল T ট্ৰাইবছ এইখিনি মাইনাছ কৰে তেতিয়াহ'লে আপোনাৰ 252 নে সামথিং এনেকুৱা এটা আছিল যে ওপেন কেটেগৰীৰ কাৰণে সেই ওপেন কেটেগৰীত আৰু ৰিজাৰ্ভ ফৰ ওমেন নাই দুটা মাত্ৰ কেণ্ডিডেট মানে ৰিজাৰ্ভেশ্যনৰ কাৰণে ৰাখিব ৰিজাৰ্ভ ফৰ ওমেন আৰু বাকি PWBD বা এক্স সাৰ্ভিসমেনৰ কোনো ধৰণৰ ড্ৰাইভিঙৰ যিটো আপোনালোকে যিটো চাব ভেকেঞ্চি ডিটেইলছ বুলি ভিডিঅ' এটা বনাইছিলোঁ তাতে আপোনালোকে চালে নিশ্চয় দেখা পাব যে তাতে সম্পূৰ্ণৰূপে ইয়াতে PWBD বা এক্স সাৰ্ভিসমেনৰ কাৰণে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই আৰু মহিলাসকলৰ কাৰণেও সংৰক্ষিত নাই মাত্ৰ দুটা সংৰক্ষিত আছে য'ত ওপেন কেটেগৰীৰ কাৰণে আছে তো এইখিনি হৈছে টোটেলি ভেকেঞ্চি ডিটেইলছ এতিয়া ভেকেঞ্চি ডিটেইলছৰ পৰা আমি এক্সপেক্টেড কাট অফলৈ আহোঁ এক্সপেক্টেড কাট অফ কিমান যাব পাৰে চাই লওক এইখিনি সম্পূৰ্ণৰূপে এক্সপেক্টেড আপোনালোকে 100 এনেকুৱা হ'ব পাৰে আপোনালোকে প্লাছ মাইনাছ 5 এটা ধৰি ল'ব আপোনালোকৰ যদি এনেকুৱা নহয় যে 130 এক্সপেক্টেড কাট অফ কৈ আছে আপোনালোকে 125 পাব বুলি আপোনালোকে প্ৰিপেৰেশ্যন নল'ব সম্পূৰ্ণৰূপে প্ৰিপেৰেশ্যন চলাই লৈ থাকিব পাৰে আপোনালোকে স্কিল টেষ্ট হওক বা অৰেল ইণ্টাৰভিউ যি হয় আপোনালোকে সেইটোৰ কাৰণে প্ৰিপেৰেশ্যনটো চলাই লৈ থাকিব পাৰে ইয়াতে ওপেন কেটেগৰীৰ কাৰণে চাই লওক 110 ৰ পৰা 125 এইখিনি ৰেঞ্জৰ ভিতৰত আছে যদি আপোনালোকে স্কিল টেষ্টৰ কাৰণে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰিব পাৰে OBC MOBC ৰ কাৰণে 105 ৰ পৰা 120 SC ৰ ক্ষেত্ৰত 100 ৰ পৰা 115 STP ৰ ক্ষেত্ৰত 100 ৰ পৰা 110 ST হিলৰ ক্ষেত্ৰত 90 ৰ পৰা 100 আৰু T ট্ৰাইবৰ ক্ষেত্ৰত 85 to 100 ইয়াতে আপোনালোকে দেখা পাব PWBD বা এনেকুৱা এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত কিন্তু ভেকেঞ্চিৰ একো নাই কিয় নাই কাৰণ তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যনে নাই ভেকেঞ্চি সিট ইমানেই কম এইবাৰ যে তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যনে ৰাখা নাই ৰিজাৰ্ভেশ্যন নাৰাখিলে তেওঁলোকৰ ইয়াতেতো কাট অফটো এক্সট্ৰাকৈ নাহে তেওঁলোক ওপেন কেটেগৰীত সোমাই যাব এতিয়া এই ওপেন কেটেগৰীত সোমোৱাৰ কাৰণে তেওঁলোকে ধৰি লওক 80 ট্ৰাইবৰ ক্ষেত্ৰত বা ST হিল STP তেওঁলোকো ওপেন কেটেগৰীত সোমাব কিন্তু তেওঁলোকৰ মাজৰ পৰা ধৰি লওক ওপেন কেটেগৰী ফুলফিল হৈ গ'ল ইমানটা 252টা চাগে আছে সেই কেইটাত যদি সোমাই যায় তেতিয়াহ'লে তেওঁলোকৰ এক্সট্ৰাকৈ ৰিজাৰ্ভেশ্যন আছে কিন্তু PWBD আৰু এক্স সাৰ্ভিসমেনৰ ক্ষেত্ৰত নাই T ট্ৰাইবৰ ক্ষেত্ৰতো চাই লওক আপোনালোকে চালে ভালকৈ দেখা পাব ST হিলৰ নিচিনা অলপ কাট অফ কিয় মাত্ৰ দুটা ভেকেঞ্চিত আছে সেই দুটাৰ কাৰণে 4জন কেণ্ডিডেটক মাতিব 1:2 কৰিলে 4জন কেণ্ডিডেটক মাতিব আৰু 4জন কেণ্ডিডেট T ট্ৰাইবৰ পৰা এইখিনি ৰেঞ্জৰ ভিতৰত আহি যাব আৰু যদি এইখিনিৰ ওপৰত পাইছে তেওঁলোকে ওপেন কেটেগৰীত অট'মেটিকেলি সোমাই যাব সেইকাৰণে তেওঁলোকৰ T ট্ৰাইবত এতিয়া চাই লওক T ট্ৰাইবত 4জন কেণ্ডিডেটক মাতিলে তেওঁলোকে 85 ৰ পৰা 100 পালে তেওঁলোকে এইটো ৰেঞ্জৰ ভিতৰত থাকিলে আশা আছে যে তেওঁলোকক স্কিল টেষ্টত মাতিব কিন্তু তেওঁলোকৰ যদি কোনোবাই 120 130 পাই গৈছে তেওঁলোক ওপেন কেটেগৰীত সোমাই যাব OBC MOBC ক্ষেত্ৰত সেম তেনেকুৱা 105 ৰ পৰা 120 ৰ ভিতৰত যদি আছে বা কোনোবাই 130 প্লাছ পাইছে তেওঁলোকে ওপেন কেটেগৰীত সোমাই যাব বাকিখিনি অকল OBC কেণ্ডিডেটৰ মাজতে OBC MOBC ত কম্পিটিশ্যনটো হ'ব এই সম্পূৰ্ণখিনি হৈছে সম্পূৰ্ণ চিষ্টেমটো এনেকৈ সেইকাৰণে ভেকেঞ্চি ডিটেইলছৰ পৰা আপোনালোকক এনেকুৱা নকওঁ যে 80 প্লাছ যাব 70 প্লাছ যাব খুব কম যাব এনেকুৱা কোৱাতকৈ আপোনালোকে বস্তুখিনি এনালাইচিছ কৰিলে দেখা পাব যে কিমানটা চিট আছে কিমানটা ভেকেঞ্চিত আছে কিমানজনক মাতিব লাখজনৰ মাজত 700 জনক মাতিব বা 620 প্লাছক মাতিব তাৰ মাজৰ পৰা কিমানজনৰ সিলেকশ্যন হ'ব আপোনালোকে ইয়াৰ পৰা চালে নিশ্চয় গম পাইছে এতিয়া আপোনালোকৰ যদি এনেকুৱা অসম চৰকাৰ ৰিলেটেড যিকোনো ভিডিঅ' জব ৰিলেটেড পাব বিচাৰে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ